মৰিয়নি নকছাৰীত এটা দুইলেনযুক্ত পথ নিৰ্মাণৰ আৰম্ভণিতে লাগিল কেনা সঠিক দিশত নিৰ্মাণ নকৰাত অসন্তুষ্ট স্থানীয় ৰাইজ মৰিয়নি সমজিলাৰ অন্তৰ্গত নকছাৰীত এটা দুইলেনযুক্ত পথ নিৰ্মাণত আৰম্ভণিতে লাগিছে কেনা পথটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেঙৰ পৰা ফেচুৱাল হৈ কাকজান চাহ বাগিচাৰ মাজেদি ঐতিহাসিক নাগাডেৰা নকছাৰী টিয়ক সংযোগী পথত সংযোগ হৈছে এই পথেৰে কেইবাখনো গাঁৱৰ ৰাইজ বাগিচাৰ যান-বাহন ৰোগী কঢ়িওৱা গাড়ী স্কুলীয়া ছাত্ৰ-ছাত্ৰী আদি অহা যোৱা কৰে আৰু সেই পথতে গিবন অভয়াৰণ্যলৈ অহা বিদেশী পৰ্যটক থকা গিবন ৰিজৰ্ট অৱস্থিত নাগাডেৰা বিদেশী পৰ্যটক থকা এই গিবন ৰিজৰ্টৰ সন্মুখভাগৰ পথৰ পৰা প্ৰায় ৭০০ মিটাৰমান একেবাৰে জৰাজীৰ্ণ অৱস্থা উক্ত পথটো দুইলেনযুক্ত পথ হিচাপে নিৰ্মাণ কৰিবলৈ লোৱাত ৰাইজে উৎফুল্লিত হৈ পৰিছিল কিন্তু কেইজনমান স্থানীয় ব্যক্তিৰ চক্ৰান্তত বিভাগীয় বিষয়াক বিপথে পৰিচালিত কৰি তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ঐতিহাসিক পথটো এৰি অন্যফালে নিৰ্মাণ কৰিবলৈ লোৱাৰ পৰিকল্পনাৰ উমান পোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ তো বিশেষভাৱে আমি আজি এটা আমাৰ ৰাজহুৱা সভা এখন হৈ গ'ল আৰু তাৰ মূল কাৰণটো হৈছে যিহেতুকে আমাৰ ঐতিহাসিক যিটো পথ যেহেতুকে নকছাৰী ফেচুৱাল সংযোগী পথ আৰু এই পথটো গৈ মেলেং হৈ ৩৭ নং ঘাইপথত মানে সংযুক্ত হৈছে কিন্তু এই পথটো এটা বুৰঞ্জী আছে এই পথৰ আৰু আমি অতীজৰ পৰা আমি দেখিছোঁ যে নাগাডেৰা মুছলিম গাঁৱেদি গৈ নকছাৰী TBN ৰোডত এই পথটো সংযুক্ত হৈছে কিন্তু এতিয়া PWDয়ে মানে এই ৰাস্তাটো 2 লেন কৰাৰ যে আঁচনি গ্ৰহণ কৰিছে আৰু এই 2 লেন কৰিবৰ কাৰণে তেওঁলোকে মুছলিম গাঁৱেদি গৈ থকা যোৱা ৰাস্তাটো তেওঁলোকে বাদ দি এটা উপপথেদি তেওঁলোকে সেই ৰাস্তাটো বনোৱাৰ এটা পৰিকল্পনা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বাবে আমি নাগাডেৰাবাসী ৰাইজে আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ আৰু আজি আমি এই সম্পৰ্কত আমি এখন ৰাজহুৱা সভা আহ্বান কৰা হ'ল আৰু এই সভাতে আমাৰ সমূহ নাগাডেৰাবাসী ৰাইজৰ এটা সিদ্ধান্ত যে বৰ্তমান PWDয়ে এই যি উপপথেদি এই 2 লেন পথটো নিয়াৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা তেওঁলোকে বাদ দি মুছলিম গাঁৱৰ মাজেদি যিটো ৰাস্তা গৈ আছে সেই ৰাস্তাখনকে মানে 2 লেন কৰাৰ মানে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি আজি আমাৰ নাগাডেৰাবাসী ৰাইজৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আজিৰ এই মিডিয়া বন্ধুসকলৰ যোগেদি আমি অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী PWD মিনিষ্টাৰ আৰু PWD সমূহ কৰ্তৃপক্ষলৈ নাগাডেৰাবাসী ৰাইজৰ হৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে যিটো আমাৰ ঐতিহাসিক যিটো পথ নাগাডেৰা মুছলিম গাঁৱৰ মাজেদি গৈছে এই পথটি মানে এই 2 লেনত সংলগ্ন কৰি এই পথটোকে মানে 2 লেন কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি আজিৰ এই সভাত সিদ্ধান্ত হ'ল আৰু ৰাইজৰ সিদ্ধান্ত মৰ্মে আজি সম্পূৰ্ণ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ আবেদন জনাইছোঁ যে এই বিষয়ত আপোনালোকে সুবিবেচনা কৰি আমাৰ ঐতিহাসিক পথটোক সংলগ্ন কৰি ইয়াৰ বিষয়ত মানে বিহিত ব্যৱস্থা ল'বৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ এই সন্দৰ্ভত বৃহস্পতিবাৰে স্থানীয় ৰাইজে ডেভিড কলিণ্টিৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰি সঠিক দিশত পথটো নিৰ্মাণ কৰিবৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰে সমজিলা আয়ুক্ত মৰিয়নি যোৰহাট জিলা আয়ুক্ত স্থানীয় বিধায়ক বিভাগীয় মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্থানীয় ৰাইজৰ সম্পূৰ্ণ আশা যে বিধায়ক আৰু নিৰ্দিষ্ট বিষয়াসকলে ঐতিহাসিক পথটি সঠিক দিশত নিৰ্মাণ কৰিব মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ আমি আজি নাগাডেৰা তিনিআলিত সমূহ ৰাইজে গোট খাই আমি এটা কাৰণে গোট খাইছিলোঁ ইয়াত কি হৈছে আমাৰ যিটো মানে মেলেঙৰ পৰা আমাৰ TBN ৰোডত যিটো লাগিবলগীয়া ৰাস্তা নিৰ্মাণ হৈছে সেই ৰাস্তাটো আমাৰ এই মুছলিম গাঁওখনৰ মাজেদি গৈছে আৰু এই ৰাস্তাটোৱে আমাৰ চবতকৈ জৰুৰী ৰাস্তা হয় কিন্তু প্ৰশাসনে কি কৰিছে এই ৰাস্তাটো এৰিয়ে উপপথটোহে নিৰ্মাণ কৰিব লৈছে গতিকে আমি সকলো ৰাইজে মিলি ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত গড়কাপ্তানি বিভাগত আৰু আমাৰ বিধায়ক মহোদয়লৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু তেওঁলোকক অনুৰোধ জনাম যাতে আমাৰ এই দৰকাৰী ৰাস্তাটোৱে তেওঁলোকে নিৰ্মাণ কৰি দিয়ে